নমস্কাৰ প্ৰিয় দৰ্শক আজি আমাৰ এই অনুষ্ঠানৰ বিশেষ অতিথি অসমৰ বৰ্তমান যুৱ প্ৰজন্মৰ এগৰাকী আগশাৰী লোকশিল্পী তথা অভিনেত্ৰী যশস্বী বৰা আমাৰ মাজত আছে আমি প্ৰথমতে তোমাক আমাৰ চেনেললৈ স্বাগতম জনাইছো নমস্কাৰ কেনে আছা বৰ্তমান ভালে হয় এতিয়া কি কৰি আছে বৰ্তমান আমি যোৱা অক্টোবৰত মথুৰাৰ পৰা আহিলোগে ৰাখৰ কামত তাৰ পৰা আহি অকমান স্বাস্থ্যৰ বেয়া হৈ আছে আৰু তথাপিতো আপোনাৰ কথা ৰাখি আজি আহিলো ভাল লাগিল তোমাক লগ পাই এই মথুৰাত কি কৈছিলা মথুৰাত আমাক আচলতে নিমন্ত্ৰণ জনাইছিলে তাত হিৰণময়ী ইণ্ডিয়া ফাউণ্ডেশ্যনে ৰাখৰ কাৰণে নিমন্ত্ৰণ জনাইছিলে ৰাখ মানে ৰাখ পাতিছিলে ৰাখৰ কাৰণে মাতিছিলে হয় তাত কিবা কৰিছিলা কেনে তোমাক তাত আমাৰ যোৰহাটৰ শিৱসাগৰৰ নপুৰণি শিল্পীসকলে আমি ৰাখৰ অনুষ্ঠান কৰিছিলোঁ কংসালয় নন্দালয় সেয়া হৈছিলে তাত যশস্বী বৰা ভূমিকা কি আছিল ভূমিকা মানে মই দৈৱকী চৰিত্ৰটি ৰূপায়ণ কৰিছিলোঁ আৰু আমাৰ পিছত গম পাব বিদ্যালয় আছে তাৰে আণ্ডাৰত গৈছিলোঁ আমি বিদ্যালয় মানে সংগীত বিদ্যালয় নাচৰ বৰ্তমান নাচ হয় মানে কি কি নাচ শিকোৱা হয় তাত আমাৰ মডাৰ্ণ হিপ হপ তেনেকুৱাবিলাক হয় হয় ক'ত আছে স্কুলখন আছে আমাৰ যোৰহাটৰ বাদুলি পুখুৰীতে আৰু কৌশিক কলা বিদ্যালয় আৰু এখন আছে আমাৰ বামুণ পুখুৰী বৰা গাঁৱত মানে দুইখন তুমিয়ে চলাই আছা মই সঞ্চালিকাৰ দায়িত্বত আছো শিক্ষক নাজিৰাৰ পৰা আহে ৰাতুল দুৱৰা এতিয়া আমাৰ যশস্বী বৰালৈ প্ৰশ্ন হ'ব কেনেধৰণে সংগীত জগতলৈ আগবাঢ়ি আহিলা এইটো আচলতে বহুত দীঘলীয়া কথা এই কম সময়ৰ ভিতৰত কোৱাটো সম্ভৱ নহয় তথাপিতো প্ৰথমে ক'বলৈ গ'লে এই ক্ষেত্ৰত সৰ্বপ্ৰথমে নাম ল'ব লাগিব মোৰ মাৰ কথা মোৰ মা পেছাগতভাৱে এগৰাকী শিক্ষয়িত্ৰী তথাপিতো মা এই সাংস্কৃতিক জগতত ভাল পায় মায়েও ভাল পায় সৰুতে বৰগীত গাইছিলে দশৱতাৰ নৃত্য নাচিছিলে সত্ৰীয়া নাচিছিলে এই সৰু মাত ফুটু নুফুটুতে মায়ে তেতিয়া মোক বৰগীত গাবলৈ দিছিলে মাহঁতৰ স্কুলতে কিবা মোৰ অলপ মনত আছে আৰু অনুষ্ঠান পাতিছিলে তাতে মোক বৰগীত গাবলৈ দিছিলে মোক তেতিয়া এনেকৈ দাঙি পেলাই উঠাই দিছিলে ছাৰ এজনে ষ্টেজত তেতিয়া সেই বৰগীত গাইছিলোঁ আৰু বৰগীতটো যিটো মায়ে শিকাই দিছিলে যথেষ্ট টান ভালি নাচে বৰগীতটি ভুলে শুদ্ধই গাইছিলোঁ আৰু সেয়াই মোৰ সংগীত জগতৰ প্ৰথম খোজ তাৰপিছত ক'ত পৰিৱেশন তাৰপিছত আপোনাৰ ক'বলৈ মোৰ দাদা মানে মোৰ বৰ্তাৰ ল'ৰা দাদাৰ বৌ আপোনাৰ জাগৰণ সংগীত বিদ্যালয়ৰ তেখেত শিক্ষয়িত্ৰী দুদুমণি দোলা কাষৰীয়া সেই বৌৰ ওচৰতে মই সংগীতৰ শিক্ষা লাভ কৰিছিলোঁ সেই মাৰ পিছতে এই ক্ষেত্ৰত ভূমিকা বুলি ক'বলৈ গ'লে বৌৰ কথাই ক'ব লাগিব আৰু তাৰপিছত মই গীটাৰ শিকিছিলোঁ গীটাৰ আপোনাৰ যোৰহাটৰ মাধুৰ্য দাস ছাৰ তেওঁৰ ওচৰত গীটাৰ শিকিছিলোঁ এনেধৰণে সংগীতৰ ক্ষেত্ৰতো আগবাঢ়ি গৈছিলোঁ তাৰ পৰা যিহেতু মই মামাৰ ঘৰত ডাঙৰ হোৱা বামুণ পুখুৰী সকলোৱে জানে বামুণ পুখুৰীৰ ৰাস মহোৎসৱ শতবৰ্ষ গৰকিলে সেই বামুণ পুখুৰীৰ ৰাসৰ সময়ত এটা বেলেগ অনুভৱ হৈ থাকে তাৰ গীত গোৱা প্ৰভু ঈশ্বৰে কাষতে বহাই আমাক গান শিকায় সেই তেনেকৈ ধৰণে মানে বিভিন্ন ব্যক্তিৰ সংস্পৰ্শত আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ যশস্বী বৰা ঘৰ ক'ত আছিলে মোৰ ঘৰ বাদুলি পুখুৰীত কিন্তু মই সৰুৰ পৰা মামাৰ ঘৰতে ডাঙৰ হোৱা নিচিনা যিহেতু মোৰ মা দেউতা দুইজন কৰ্মসূত্ৰে বিভিন্ন ঠাইত থাকিব লগা হয় মোৰ ভাইটিও আছে সেইকাৰণে ককা আইতাৰ লগতে মই সৰুৰ পৰা ডাঙৰ হোৱা এতিয়া বৰ্তমান মই বিয়া হৈছোঁ চাৰিং হাফলটিং নপাম গাঁৱলৈ যশস্বী বৰাক যিহেতু লোকশিল্পী বিশেষকৈ দিহানাম জগতৰ লগত বেছি পৰিচিত এই মুহূৰ্তত যদি যশস্বী বৰাই এটি দিহানাম আমাৰ ৰাইজলৈ আগবঢ়ায় মানে কলিটো হ'লেও হয় মই এটি গীত পুনৰবাৰ দ্বিতীয়বাৰৰ বাবে সকলোৰে শ্ৰদ্ধাৰ কমলা গগৈ ককাইদেউ তেখেতৰ লিখনিৰে দ্বিতীয়বাৰৰ বাবে এটি গীত কৰিবলৈ কৰিছোঁ ৰাসতে ৰিলিজ কৰিম বুলি ভাবিছোঁ তাৰে অকণমান
গাই দিছোঁ কৃষ্ণ প্ৰাণ কলিয়া বৃন্দাবন ধুনীয়া যমুনা ধুনীয়া কানাই নাৱে বোৱা তাতে আকৌ ৰাধিকা সুন্দৰী পাৰত বহি চাই আছে 16 গোপিনী ও চাই চাই ৰাধা কৃষ্ণক নালাগে আমনি ধন্যবাদ গীতটোৰ গোটেই কথাখিনি ক'বানে কোনে লিখিছে গীতটো লিখিছে কমলা গগৈ ককাইদেউ আৰু সুৰো কৰিছে তেখেতে মিউজিক কৰিছে কুকিল দে আমি ৰাখত ৰিলিজ কৰাৰ কথা ভাবিছোঁ ইতিমধ্যে মিউজিকৰ কাম হৈছে ডাবিংটো দিবলৈ বাকী আছে আৰু শ্ৰোতা দৰ্শকে যদি বিচাৰে গানটো ক'ত যদি আমি ৰিলিজ কৰোঁ ৰাখত ভাবিছোঁ কৰিম বুলি তেতিয়া JB মিউজিকেল চেনেলটোতে চাবলৈ পাব JB মিউজিকেল চেনেলটো তোমাৰ নিজৰ নে নিজৰে হয় যদি আপোনালোকে গানটো আহি আছে যশস্বী বৰাৰ যদি আপোনালোকে চাব বিচাৰে তেওঁ জনাইছে ক'ত গান উপলব্ধ হ'ব যেহেতু আগন্তুক ৰাস মহোৎসৱ আহি আছে ৰাস মহোৎসৱত গানটো ৰিলিজ হ'ব আপোনালোকে নিশ্চয় শুনিব যশস্বী বৰাৰ ৰাসৰ লগত যেহেতু এগৰাকী অভিনেত্ৰী বা নচাৰ ক্ষেত্ৰৰ লগত খনতো জড়িত তুমি ক'ত ব্যস্ত থাকিবা ৰাসত 3 তাৰিখে বামুণপুখুৰী ৰাসত থাকিম আৰু অহা জানুৱাৰী 3 তাৰিখে আমি গুৱাহাটী জ্যোতিচিত্ৰবনত মথুৰাত যিটো টিমে কৰিছিলোঁগৈ সেইটো টিমে আকৌ আমি জ্যোতিচিত্ৰবনত গুৱাহাটীত কৰিম হয় এতিয়া স্কুলখনৰ বিষয়ে কোৱা হয় স্কুলখনৰ কিমান ছাত্ৰ ছাত্ৰী আছে কেনেধৰণে আগবঢ়াই নিছা বা স্কুলখন কৰাৰ ক্ষেত্ৰত কেনেধৰণে তুমি আগভাগ লৈ কৰি গৈছা স্কুলখন মোৰ বাদুলি পুখুৰী স্কুলখন প্ৰথম প্ৰতিষ্ঠা কৰিছিলোঁ বহুত এটা দীঘলীয়া পৰিকল্পনা আছিলে সময়ো লাগিছিলে যথেষ্ট প্ৰথমতে আমি নাট্য বিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰিছিলোঁ কৌশিক নাট্য কলা বিদ্যালয় বুলি এই ক্ষেত্ৰত অভিনয় জগতৰ লগত জড়িত বহুকেইজন গণ্যমান্য ব্যক্তিয়ে যথেষ্টখিনি সহায় কৰিছিলে আচলতে তেওঁলোকৰ সাহসতে মই বিদ্যালয়খন প্ৰতিষ্ঠা খুলিবলৈ মানে সাহস কৰিছিলোঁ প্ৰথমতে নাম ল'ব লাগিব মই এজন ব্যক্তিৰ তেওঁ ইতিমধ্যে আমাৰ মাজত নাই ডক্টৰ অনিল শইকীয়া ছাৰ কাকজান মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অনিল শইকীয়া ছাৰৰ ভূমিকা মই মানে ইয়াৰ পৰাই মই তেখেতৰ বিদেশী আত্মাৰ সদ্গতি কামনা কৰিছোঁ তেওঁৰ সাহসতে মই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিব পাৰিছিলোঁ যেতিয়া আমি মিটিং দিলে ছাৰ সকলোতকৈ আগত গৈ বহি থাকে প্ৰতিটো ক্ষেত্ৰত তেখেতে মোক দিহা পৰামৰ্শ দিছিলে এনেকুৱা ধৰণে কৰিবা তাৰপিছত তাপস তৰুণ শইকীয়া তেনেধৰণে সমীৰণ দত্ত সকলোৱে সহায় সহযোগ কৰিছিলে কিন্তু দুখৰ কথা যে আমি নাট্য বিদ্যালয়খন চলাই নিবগৈ নোৱাৰিলোঁ নাট্য বিদ্যালয়ৰ ঠাইত আমি নামটো অলপ সাল সলনি কৰি কৌশিক কলা বিদ্যালয় কৰিলোঁ এতিয়া বৰ্তমান তাত নাচৰে প্ৰশিক্ষণ দি থকা হয় বেলেগ আহে না শিকাবলৈ বেলেগ আহে শিক্ষকজন হৈছে ৰাতুল ল'ৰা নাজিৰাৰ বহুত ভাল শিকায় আৰু দায়িত্বশীল তেখেত এই নাচৰ বিদ্যালয়খনৰ পৰা আমি কেইবাবাৰো ভগৱানৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত সৰ্বভাৰতীয় পৰ্যায়ত সন্মান লাভ কৰিবলৈ সক্ষম হৈছোঁ প্ৰথম অৱস্থাত গুৱাহাটীৰ শিল্পগ্ৰামত সংস্কৃতি সংগমত ইণ্টাৰনেশ্যনেল বেষ্ট এৱাৰ্ড পাইছিলোঁ কৌশিক কলা বিদ্যালয় তাৰপিছত কামাখ্যা ফেষ্টিভেলত পাইছিলোঁ তেনেধৰণে আৰু এজনী আমাৰ বিদ্যালয়ৰে কণমানি ছোৱালী সুকন্যা শইকীয়া তাই গুৱাহাটীৰ অডিশ্যনত চিলেক্ট হৈ মুম্বাইত কৰিলেগৈ মুম্বাইৰ পৰা আপোনাৰ ডুবাইলৈ এতিয়া চিলেক্ট হৈ আছে এনেধৰণে চলাই আৰু তোমাৰ ফেচবুক একাউণ্ট আমি চেক কৰোঁতে পাইছোঁ কিবা এৱাৰ্ড এটাৰ বিষয়ে আমি পাইছোঁ ক'ত কেনেধৰণে এৱাৰ্ডটো আপোনাৰ প্ৰথমতে সেই শিল্পগ্ৰামতে দিছিলে জ্ঞানম ইণ্টাৰনেশ্যনেল জ্ঞানম শিৰোমণি সন্মান তাৰপিছত JDP নিউজে দিছিলে শিল্পী সাধনা বঁটা আৰু বৰ্তমান জানুৱাৰী 3 তাৰিখে ইণ্টাৰনেশ্যনেল ৰূপকলা সন্মান আপোনালোকৰ আশীৰ্বাদত ভাল খবৰ যশস্বী বৰালৈ বিভিন্ন শিতানৰ পৰা আচলতে সন্মান আহিছে আগন্তুক দিনতো আমি আশা ৰাখিম এনেধৰণে আচলতে সন্মান পাই যাওক যশস্বী এই যাত্ৰা যিটো মানে শৈশৱৰ পৰা আজিৰ তাৰিখলৈকে যিটো যাত্ৰা
সংগীতই হওক নাচই হওক হয় এই যাত্ৰাটো কৰিবলৈ যাওঁতে ঘাট প্ৰতিঘাত নিশ্চয় আহিছে কেনেকুৱা ধৰণৰ আহিছে সকলো ক্ষেত্ৰতে তিতা মিঠা অভিজ্ঞতা থাকে আৰু হয় এটা তিতা এটা মিঠা অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰোঁ মিঠা অভিজ্ঞতা বুলি ক'বলৈ গ'লে এই সাংস্কৃতিক জগতখনৰ লগত জড়িত হোৱাৰ পৰাই মই বৰ্তমান জীৱন সংগী যোন তেখেতক লগ পাইছিলোঁ ভাল খবৰ সেইটো এটা মিঠা অভিজ্ঞতা হয় আৰু তিতা অভিজ্ঞতা বুলি ক'বলৈ গ'লে বিভিন্ন অনুষ্ঠানলৈ গ'লে ভালটো কোৱাৰ ঠাইত যিমানেই লাগিলে কষ্ট নকৰোঁ যিমানেই যি নকৰোঁ মই আমাৰ লগত জড়িত ব্যক্তিসকলৰ কথা কোৱা নাই কিছুমান থাকে ভালটো নেদেখে বেয়াটোৱে দেখে বেয়াটো ফাৰ্ষ্ট দেখে হৈছে তেনেকুৱা অভিজ্ঞতা এবাৰ এটা অনুষ্ঠান পাতোঁতে মই মানে একদম কান্দি যাব লগা অৱস্থা হৈছে আৰু তেনেকুৱা ধৰণৰ কেনেকুৱা ধৰণৰ আছিলে এতিয়া ক'বলৈ নকওঁ আৰু সেনেকুৱাই আৰু থাকে আৰু হয় হয় মিঠা মিঠা অভিজ্ঞতাটোৰ বিষয়ে জানিব বিচাৰোঁ কেনেকৈ লগ পাইছিলে ক'ত লগ পাইছিলে তেখেতে আচলতে গান লিখে দুই এটা লিখিছে প্ৰকাশ কুমাৰ নাথ হয় তেখেতৰ গীত প্ৰিয়ংকা ভৰালী দুৰ্লভ নাৰায়ণ আপোনাৰ তেনেকৈ গাইছে বহুতে নীলাক্ষী নেওগ আৰু ময়ো সেই গান এটাৰ সংক্ৰান্ততে তেখেতক ফোনা ফোনি কৰিছিলোঁ তুমি গাইছা না তেখেতৰ গান সেইটোৱে অভিযোগ আজিলৈকে এটা গান নাগালোগৈ কিন্তু তাৰপিছত সেই গানটো দিলে লিখি মেলি দিলে সুৰ কৰি দিলে কিন্তু গোৱা নহ'ল তেনেকুৱা ধৰণে আৰু আগবাঢ়ি ঘৰে ঘৰে পাতি ভৱিষ্যতে গাবলৈ জোৰ দি আছে না দি আছে না গোৱা হ'বগৈ গাম আছে বৰ্তমান স্কুলখনৰ লগত জড়িত হোৱাৰ পৰাচোন নিজৰ কাৰণে সময় নথকা নিচিনাই হৈছে সেয়া আৰু জীয়ৰীৰ পৰা বোৱাৰী আৰু বোৱাৰী সময়ছোৱাত এই সংগীতেই হওক নাচৰ ক্ষেত্ৰখনেই হওক চলাই নিয়াত কেনেকুৱা ধৰণে সেই ঘৰখনে সহায় কৰিছে এই ক্ষেত্ৰত মই সৌভাগ্যৱান বুলি ভাবোঁ নিজকে মই বেলেগৰ কথা নকওঁ কিন্তু জীৱন সংগী তেওঁ যিহেতু নিজেই জড়িত এইটো লাইনত প্ৰতিটো ক্ষেত্ৰতে মোক সহায় কৰে বিভিন্ন অনুষ্ঠানলৈ গ'লে লৈ যায় যথেষ্ট সহায় কৰিছে আৰু আচল কথাটো হ'ল নিজৰ মানুহজন যেতিয়া ছাপৰ্টিভ হয় তেতিয়া আৰু বাকী ক'ব লগা একো নাথাকে তেনেকুৱা ধৰণে মা দেউতাহঁতেও ছাপৰ্ট কৰে ভণ্টিয়েও ছাপৰ্ট কৰে মোৰ দেৱৰ সিও খোল চোল বজাই সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত সেই তেনেকুৱা ধৰণে কোনো অসুবিধা পোৱা নাই এতিয়ালৈকে হয় দিহানাম কিমান কৰিছে এতিয়ালৈকে কেছেট দিহানাম 6-7টামান কৰা হৈছে হয় তাৰ ভাল লগা গানটো আমি আকৌ শুনিব বিচাৰোঁ পুনৰবাৰ তেতিয়াহ'লে মই কমলা ককাইদেউৰে ৰচনাৰ্থিক গীত অকণমান গুণগুণাই দিছোঁ পিতা কহিপুৱে যন্ত্ৰণা বিহিলে শিশু প্ৰহ্লাদৰ প্ৰাণে মুখে লৈ হৰি নাম ভুগিলে পৰিণাম তথাপিতো শংকা নাই ৰাখে চিৰি হৰি পৰমাত্মাই ভকতক মাৰুতা নাই ভৱিষ্যত পৰিকল্পনা আৰু কি আছে ভৱিষ্যত পৰিকল্পনা বহুত আছে ভগৱানে সহায় কৰিব লাগিব আপোনালোকৰ আশীৰ্বাদ লাগিব বিদ্যালয়খনক লৈতো আছেই আৰু এই সংগীতৰ জগতখনতো অভিনয়ৰ জগতখনতো আগবাঢ়ি যাবলৈ আৰু চেষ্টা কৰিম এতিয়া ৰাসত গান গাবাগৈনে নে গান অভিনয়হে কৰিম কিন্তু গানৰো আছে বাৰু কিহৰ অভিনয় কৰিবা দৈৱকী যশোদা দৈৱকী এটা ডাইলগ যিহেতু ৰাস আহি আছে ৰাইজেও শুনক অকণমান হয় ঠিক আছে বাৰু
অকণমান তেতিয়া কৰি দিছোঁ। কোৱা দাদা, কিবা সেইটো অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি। কিবা হেতু এই মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে। ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা? কিয় দাদা, কিয়? মানুহজনে চাইগে নাই? চাইগে না? তাৰপিছত এই কৰুণ বচনবিলাক গাঁৱতে কান্দি মেলি থাকে নেকি? কান্দি কৈছে নে কেতিয়া? কেনেকুৱা গোৱা, কি গোৱা, এইবিলাক কৈছে নাই? তেনেকুৱা নহয়, খালি কেতিয়াবা কয় আৰু দৈৱকী লোৱাতকৈ যশোদাৰ ৰোলটো চাই কিজানি বেছি ভাল পালোহেঁতেন বুলি কয় মানে। অকণমান হাস্যৰসিকো হ'ব যে, সেইটো কথা। বাকী আৰু পৰিকল্পনা কি আছে? মানে বেলেগ তুমি গীত গোৱা নাই? বেলেগ মই দিহানামৰ উপৰি ৰাসৰ গীতখিনি গাওঁ, আৰু ৰাসৰ গীত এটা কৰিছোঁ, তেনেকৈ ৰাসৰ গীতখিনি গোৱা হয়। মানে ৰাসৰ গীত আগত কৰিছা কেছেট হিচাপত? কেনেকুৱা গীতটো অকণমান গুণগুণাই? সকলোৱে জানে শৰতকালৰ ৰাতি গীতটো যে, সেইটো গাইছিলোঁ। তোমাৰ মুখত শুনি চাওঁ, ৰাইজেও শুনক। ঠিক আছে বাৰু, অকণমান কাহ হৈ আছে। গম পাইছোঁ। ভাল লাগিলে শুনি। আৰু এটা কথা সুধিব বিচাৰোঁ, যিহেতু গম পাইছে চব সুখসাগৰত আচলতে পৰি আছে বৰ্তমান আমাৰ প্ৰিয় শিল্পীগৰাকীৰ মহাপ্ৰস্থানত, কি ক'বা? ন্যায্য প্ৰাপ্তিৰ যিখন আচলতে ৰণ ক্ষেত্ৰখনত ন্যায় বিচাৰি তুমি কি ক'বা? সেয়া আচলতে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। যদিওবা আমি সময়ৰ গতিত আগবাঢ়ি গৈ আছোঁ, দেৱালী হ'ল, বিহু হ'ল, কিন্তু তেওঁ নথকাৰ সেই অনুভৱটো প্ৰতি পলে পলে অনুভৱ কৰোঁ। জুবিন গাৰ্গ আমাৰ সকলোৰে হিয়াৰ মধু, ভগৱান। তেওঁৰ ঠাইত দ্বিতীয় এজন আৰু নোলাব। ইমান এজন ভাল ব্যক্তিৰ লগত কিয় বা এনেকুৱা হ'ল, সেইটো হয়তো কোনেও নাজানে বৰ্তমানলৈকে, বা আমিও নাজানো। কিন্তু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, যি নহওক লাগিলে তেওঁৰ ন্যায় পাব লাগে, আৰু মুঠতে আমাক ন্যায় লাগে, আৰু তেওঁৰ যি হ'ল তাৰ আমাক ন্যায় লাগে। যিহেতু বহুকেইজন অপৰাধী এতিয়া কাৰাগাৰত দণ্ডিত হৈ আছে, তেওঁলোকৰ ন্যায়ালয়ে যিহেতু শাস্তি প্ৰদান কৰিবলৈ গৈ আছে, কেনেকুৱা শাস্তি হোৱাটো বিচাৰে? অপৰাধীয়ে মই বিশেষ নকওঁ, কঠোৰতম শাস্তি পাব লাগে। আমাক জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে, অপৰাধীয়ে কঠোৰ শাস্তি পাব লাগে। হয়, আমিও এই মহান শিল্পীজনৰ আমি ন্যায় বিচাৰিছোঁ এই মঞ্চৰ পৰাই। যি কি নহওক, যশস্বী বৰাৰ ওচৰত আমি আকৌ পুনৰ আহিব বিচাৰিছোঁ। যিহেতু আমি যেতিয়া আমি তোমাৰ ছ'চিয়েল মিডিয়াত আচলতে তোমাক বিচাৰিছিলোঁ বা চাইছিলোঁ তোমাৰ একাউণ্টটো, আৰু তেতিয়া দেখা পাইছিলোঁ বিভিন্ন আচলতে চুটি ছবি কৰা অভিনয় দেখা পাইছিলোঁ আমি। কেনেকুৱা ধৰণে আগবাঢ়ি গৈছিলা বা কি কি কৰিছিলা সেইবোৰ? চুটি ছবি এখন প্ৰথম কৰিছিলোঁ আস্থা। হয়, মই বিশেষভাৱে সক্ষম শিশুসকলৰ ওপৰত থিমটো লৈ কৰিছিলোঁ। কাহিনীটো মোৰে আছিলে, আৰু পৰিচালনা কৰিছিলে দিগন্ত বুঢ়াগোহাঁয়ে। আস্থা আছিলে চুটি ছবিখনৰ নাম। তাত এগৰাকী বিশেষভাৱে সক্ষম ছোৱালী,
আস্থা নামৰ তাইৰে গোটেই জীৱন পৰিক্ৰমাটোক লৈ ছবিখন কৰিছিলোঁ আৰু তাৰপিছত আমি গাঁৱৰ যিসকল আগ্ৰহী প্ৰতিভা আছে তেখেতসকলক লৈ চিলনী জীয়েকৰ সাধু বুঢ়ীয়াৰ সাধুৰ সেইখন কৰিছিলোঁ আৰু বৰ্তমান তেজীমলাখন কৰিলোঁ ৰিলিজ কৰিম তেজীমলা কৰিলোঁ তেনেকুৱা ধৰণে আগবাঢ়ি গৈ আছোঁ হয় বৰ্তমান এতিয়া বোৱাৰী যিখন ঘৰ মানে মা ঘৰ শহুৰ দেউতা বা মা শাহু মা ঘৰখনে তোমাক এই ক্ষেত্ৰত অভিনয় হওক বা নাচৰ ক্ষেত্ৰতে হওক কেনেধৰণে সহায় কৰিছে বা গাঁওখনে কেনেধৰণে আগবঢ়াই দিব বিচাৰিছে ক'বা নেকি প্ৰথম মই এইখিনিতে ক'ব লাগিব বিয়া হৈছোঁ মই আমাৰ ডিচেম্বৰৰ 8 তাৰিখে বিয়া হৈছে জানুৱাৰী 12 তাৰিখে মই ৰাস কৰিছোঁ দৈৱকী চৰিত্ৰটো চেলেংহাটত কৰিছিলোঁ তেতিয়া মই যদিও কৰোঁ বা বিশ্বাস এটা আছিলে কৰিব দিব বুলি কিন্তু নতুনেই হৈ আছিলোঁ যিহেতু সেইকাৰণে অকণমান আফচোচো কৰিছিলোঁ কিন্তু ইমান ধুনীয়াকৈ ছাপোৰ্ট কৰিলে এওঁ ক'লে কৰিবলৈ সকলোৱে ধুনীয়াকৈ যেতিয়া ছাপোৰ্ট কৰিলে তেতিয়া সেই এমাহ নহওঁতে আৰু সিমান ব্যৱধানতে দৈৱকী চৰিত্ৰটো কৰিছিলোঁ আৰু মা যায় শাহু মা প্ৰতিটোখন মানে ৰাসলৈকে মোৰ লগত যায় এনেধৰণে আৰু ভণ্টিও গৈছে মুখৰ আগত নকয় প্ৰশংসা নকৰে কিন্তু বিশ্বাস আছে ভাল পায় আৰু খুৰা খুৰীহঁতেও ভাল পায় আৰু মাহঁতে মোৰ মুখৰ আগত নকলেও বেলেগৰ আগত কয় যে মানে বোৱাৰীয়ে এনেকুৱা কৰে বুলি অকণমান কয় মই সেইটো জানো মানে ছাপোৰ্ট কৰে ইয়াত কিবা তেনেকুৱা ধৰণৰ স্কুল কলেজ তেনেকুৱা খোলাৰ পৰিকল্পনা আছে নেকি নাট্য বিদ্যালয়খন যিহেতু প্ৰথমতে কৰিছিলোঁ আগবঢ়াই নিব নোৱাৰিলোঁ এতিয়া যিখন কৌশিক কলা বিদ্যালয় আছে তাকে আমি আৰু কিছু বিষয়বস্তু সংলগ্ন কৰি অকণমান ডাঙৰ কৰাৰ বিভিন্ন বিষয়বস্তু সাঙুৰি পেলাই ডাঙৰ কৰাৰ মনত আছে ভৱিষ্যত প্ৰজন্মক লৈ কিদৰে আগবঢ়া প্লেনিং আছে ভৱিষ্যত প্ৰজন্মক লৈ আছে যিহেতু মই মোক যিসকলে জানে বা মোৰ গাঁওবাসীয়ে হওক মই ল'ৰা ছোৱালীৰ লগত থাকি ভাল পাওঁ বিশেষকৈ কোনো চিন্তা ভাৱনা মনলৈ নাহে কণমানিসকলৰ লগত থাকিলে আগতে এইখিনিতে কওঁ যে মা স্কুলৰ পৰা আহি যেতিয়া মোৰ ৰুমটোত গোটেই 10-20টা ল'ৰা ছোৱালী থাকে মাৰ খঙো উঠে তোৰ বেলেগ কাম নাই আৰু পঢ়া শুনা নাই এইখিনিতে ব্যস্ত হৈ থাকিবি নি এনেকৈ কয় কিন্তু ভাল পাওঁ তেওঁলোকৰ লগত থাকি কিবা নাচ এটাই হওক গান এটাই হওক বা অভিনয়ৰ কিছু অংশ এনেকৈ সিহঁতৰ লগত থাকি কৰি ভাল লাগে আৰু ভৱিষ্যতে সিহঁতক লৈ আগবাঢ়ি যোৱাৰ সপোন আছে যিহেতু এজনী ছোৱালী আমাৰ ডুবাই পৰ্যন্ত যাবলৈকে সক্ষম হৈছে আপোনালোকৰ আশীৰ্বাদত কৌশিক কলা বিদ্যালয়ৰ পৰাই আৰু তেনেকুৱা ধৰণে কৌশিকৰ সকলো ছাত্ৰ ছাত্ৰী আগবাঢ়ি যাওক মই যিমান পাৰোঁ চেষ্টা কৰিম সিহঁতক লৈ দেখা সপোনবোৰ সাৰ্থক কৰিবলৈ কৌশিক কলা একাডেমি বা কৌশিক কলা বিদ্যালয়লৈ যাবৰ বাবে যোগাযোগ কৰিব কেনেধৰণে কৌশিক কলা বিদ্যালয়ৰ ফেচবুকতে আছে পেজটো কৌশিক কলা বিদ্যালয় বুলি তাতে কণ্টেক্ট নাম্বাৰ গোটেইখিনি আছে তাত যোগাযোগ কৰিলে সকলোখিনি গম পাই যাব নৱপ্ৰজন্মক কি ক'বা কেনেধৰণে গানৰ প্ৰতি আগ্ৰহী হ'বলৈ ক'বা বা সংগীত চৰ্চাই হওক নাচৰ যিবিলাক চৰ্চাই হয় আধ্যাত্মিকতা ভাৱধাৰাটো কেনেধৰণে তেওঁলোকৰ মাজলৈ তুমি আনিব বিচাৰিবা বৰ্তমান সময়টোত পঢ়াৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনতো আগবাঢ়ি যোৱাটো অত্যন্ত প্ৰয়োজনীয় নিজে এই বিদ্যালয়ৰ লগত জড়িত হোৱাৰ পৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ গৈ নিজে বুজি উঠিছোঁ যে পঢ়াটো যিমান জৰুৰী তাৰ সমানকৈ সাংস্কৃতিক ক্ষেত্ৰখনতো আগবাঢ়ি যোৱাটো প্ৰয়োজনীয় যিহেতু এতিয়া কলেজ লেভেলত হয়তো বিহু বুলি এটা ছাবজেক্টো ৰাখিছে তেনেকুৱা ধৰণে আমাৰ এতিয়া গুৱাহাটীৰ যিখিনি ইণ্টাৰনেশ্যনেল প্ৰগ্ৰেম কৰি অহা হ'ল তাত জানিব পাৰিছোঁ সেই তাৰ চাৰ্টিফিকেটকেইখনে পঢ়াৰ ক্ষেত্ৰতো বা চাকৰিৰ ক্ষেত্ৰতো সহায়ক হ'ব গতিকে আৰু মানে এটা মেণ্টেল ৰিলেক্সেশ্যনো মোৰ মতে যদি সাংস্কৃতিক ক্ষেত্ৰৰ বিভিন্ন বিষয়বস্তুৰ লগত জড়িত হৈ থাকে তেতিয়া মেণ্টেলো অকণমান ৰিলেক্স হয় পঢ়াৰ ক্ষেত্ৰত বেছি ধাউতিহে বাঢ়ে বুলি মই ভাবোঁ হয় অনুষ্ঠানৰ পৰা আমি বিদায় ল'ম তাৰ আগতে তোমাৰ পৰা এটা তোমাৰ প্ৰিয় গীত শুনিব বিচাৰোঁ
যিহেতু ৰাস পূৰ্ণিমা সমাগত গতিকে ৰাসৰ এটি গীত গাই আজি অনুষ্ঠানৰ পৰা বিদায় ল'ম আজি আনন্দে নন্দ ঘৰে পূৰ্ণ ব্ৰহ্মই জন্ম ধৰে চেতনিলহিত নেত্ৰ চৰাই গোপ গোপী মিলি হবে মংগল গাই সখী নন্দৰ ঘৰে আনন্দ বঢ়াই নন্দৰ ঘৰে আনন্দ বঢ়াই যশস্বীলৈ আগন্তুক ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তোমাৰ ভৱিষ্যত উত্তৰোত্তৰ কামনা কৰিছোঁ এয়া আছিল যশস্বী বৰা যুৱ প্ৰজন্মৰ এগৰাকী সংগীত শিল্পী আৰু যদি তেওঁ আপোনালোকে যোগাযোগ কৰিব বিচাৰে বিভিন্ন দিহানামৰ ক্ষেত্ৰখনতে হওক বা নাচৰ ক্ষেত্ৰখনতে হওক বা তেওঁ স্কুললৈ যদি আপোনালোকৰ ছাত্ৰ ছাত্ৰী কাৰোবাক পঠিয়াব বিচাৰে নিশ্চয় তেওঁৰ লগত যোগাযোগ কৰিব আৰু অনাগত দিনত আপোনালোকে এইসকল শিল্পীক নিশ্চয় আগবঢ়াই দিয়াত বা এইসকল প্ৰতিভাক আপোনালোকে আপোনালোকৰ মাজলৈ লৈ যোৱাত নিশ্চয় এনেধৰণে সহায় কৰিব বুলি আমি আশা ৰাখি আজি অনুষ্ঠান আমি ইমানতে শেষ কৰিছোঁ আৰু তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আপোনালৈ হয়